দৰিকাই আজি চন্দনৰ যে স্বভাৱ বেয়া আৰু চন্দন যে দৰিকাৰ ৰুমলৈ মনে মনে সোমাই গৈছিল, এই সকলোবোৰ কথা আদিৰ আগত কৈ দিলে। নমস্কাৰ মহানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি এই বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খনতে দেখিবলৈ পাব, মন্দিৰাই কলিতাক লগ ধৰিব আৰু কলিতাক লগ ধৰি মই আদিৰ দেউতাকৰ কোম্পানীটো নিজৰ নামত কৰিব বিচাৰিছো। এই ক্ষেত্ৰত তুমি মোক সহায় কৰিব লাগিব আৰু সহায় কৰিলে তোমাৰো লাভ হ'ব, মোৰো লাভ হ'ব বুলি মন্দিৰাই কলিতাৰ আগত ক'ব। আৰু এতিয়া কলিতাই তুমি কি কৈ আছা মই একো ধৰিব পৰা নাই বুলি মন্দিৰৰ আগত ক'ব। আৰু এতিয়া মন্দিৰাই তুমি সময়ত সকলোবোৰ বুজি পাবা, এতিয়া তুমি মোৰ লগত কাম কৰিবা নে নকৰা সেইটো কোৱা বুলি কলিতাক সুধিব। এতিয়া বাৰু কলিতাই মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত গাৰ্গীৰ দেউতাকে আদিক লগ ধৰিব আৰু আদিক লগ ধৰি মই তহঁতৰ ওপৰত প্ৰতিশোধ ল'বলৈ মই তহঁতৰ হাত ভৰি নাভাঙো, মই চিধাই তহঁতৰ হৃদয়ত গুলিয়াম আৰু অদিতিৰ হৃদয়খন হৈছে সেই আশ্ৰমখন, গতিকে মই সেই আশ্ৰমখনকৈ ধ্বংস কৰি পেলাম বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদি আচৰিত হৈ পৰিব আৰু আদিয়ে আপুনি সেইবোৰ কাম একো নকৰিব, আপুনি মোৰ লগত যি কৰে কৰক, আশ্ৰমখনক আপুনি একো নকৰিব বুলি গাৰ্গীৰ দেউতাকক ৰিকুৱেষ্ট কৰিব। এতিয়া বাৰু গাৰ্গীৰ দেউতাকে আদিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।